নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অন্তম বৰা যোৰহাট চহৰস্থিত এখনি অগ্ৰণী শিক্ষা অনুষ্ঠান ব্ৰহ্মপুত্ৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ সৌজন্যত গান্ধী জয়ন্তীৰ উপলক্ষে সৃষ্টিশীল নৃত্য আৰু চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ মালৱালীস্থিত ব্ৰহ্মপুত্ৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ সৌজন্যত গান্ধী জয়ন্তী উপলক্ষে স্থিতিশীল নৃত্য আৰু চিত্ৰাঙ্কন প্ৰতিযোগিতা আয়োজন কৰা হয় এই বিশেষ কাৰ্যসূচী স্থানীয় স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশৰ এক নতুন দিশ উন্মোচন কৰিবলৈ সহায় কৰিছে বিভিন্ন প্ৰতিযোগিতাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে গান্ধীজীৰ আদৰ্শত আগবাঢ়ি অহিংসা শৃংখলা আৰু নিয়মানুৱৰ্তিতা কেনেদৰে জীৱনত প্ৰয়োগ কৰিব লাগে তাৰ প্ৰতি মনোনিৱেশ কৰি আহিছে ব্ৰহ্মপুত্ৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল কৰ্তৃপক্ষই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ব্ৰহ্মপুত্ৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে নিজক শৈক্ষিক দিশৰ লগতে সাংস্কৃতিক দিশতো আগবাঢ়িবলৈ অনুপ্ৰেৰণা লাভ কৰিছে চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ জৰিয়তে গান্ধীজীৰ জীৱন আৰু আদৰ্শৰ প্ৰতিফলন তেওঁলোকৰ সৃষ্টি শক্তিত ব্যক্ত হোৱা দেখা যায় আনহাতে নৃত্য প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে গান্ধীজীৰ মূল্যবোধ বিশেষকৈ অহিংসা আৰু শান্তিৰ বাণী নৃত্যৰ জৰিয়তে প্ৰকাশ কৰে ইয়াৰ উপৰিও যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত দিনজোৰা কাৰ্যসূচীৰে গান্ধী জয়ন্তী পালন কৰা হয় বিভিন্ন বক্তৃতা আলোচনা আৰু সাংস্কৃতিক অনুষ্ঠানৰ মাধ্যমে গান্ধীজীৰ জীৱন তেওঁৰ দৰ্শন আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ ভূমিকা সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয় ব্ৰহ্মপুত্ৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ কৰ্তৃপক্ষই যোৱা 10 বছৰ ধৰি এনে ধৰণৰ সামাজিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰি আহিছে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথিৰ বাহিৰে জীৱনৰ বেলেগ দিশৰ পৰা শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে বিদ্যালয়খন বিভিন্ন সময়ত এনে ধৰণৰ অনুষ্ঠানৰ ব্যৱস্থা কৰে স্কুল কৰ্তৃপক্ষই যুৱ প্ৰজন্মৰ মাজত সাংস্কৃতিকভাৱে আগবাঢ়ি যোৱা এক সুস্থ চিন্তাধাৰা প্ৰতিষ্ঠা কৰিবলৈ বিৰাট ভূমিকা পালন কৰি আহিছে এই সাংস্কৃতিক অনুষ্ঠানৰ অন্যতম উদ্দেশ্য হ'ল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অহিংসা আৰু শৃংখলাৰ দিশত মনোনিৱেশ কৰিব এক ক্ষুদ্ৰ প্ৰয়াস আজিৰ যুৱ সমাজত দেখা যোৱা উচ্ছৃংখলতা আৰু অবাধ্য স্বভাৱৰ কিছু ছাত্ৰ-ছাত্ৰীৰ বিপথে পৰিচালিত হৈছে গতিকে এনে ধৰণৰ কাৰ্যসূচীৰে এক প্ৰয়োজনীয় নিৰ্দেশনা আগবঢ়াই সাংস্কৃতিক কাৰ্যসূচীসমূহে সঠিক পথত আগুৱাই নিয়াৰ লক্ষ্য ৰাখিছে সেইদৰে ছাত্ৰ-ছাত্ৰীসকলে সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি আকৰ্ষণ কৰিবলৈ এনে ধৰণৰ প্ৰতিযোগিতাসমূহৰ আয়োজন কৰা হয় যাৰ ফলত তেওঁলোকৰ শৈক্ষিক বিকাশৰ লগতে সৃষ্টিশীলতা আৰু চিন্তন ক্ষমতাৰো উন্নতি হ'ব বুলি মত প্ৰকাশ কৰে গান্ধী জয়ন্তী দিনটো আৰু তাৰ কাৰ্যসূচী হিচাপে শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰাৰ্থনা সভা আৰু চিত্ৰাঙ্কন প্ৰতিযোগিতা আৰু প্ৰতিযোগিতা আয়োজন কৰা হৈছিলে সুচাৰুৰূপে আমাৰ সকলোখিনি কাৰ্যসূচী সম্পন্ন আৰু ইয়াৰ পাছত আমি বৰ্তমান লাষ্টৰণী সভাত আমন্ত্ৰণ জ্ঞাপন কৰোঁ বিভাগৰ প্ৰবক্তা ৰিটায়াৰ্ড এডিন কুশল চন্দ্ৰ বৰুৱা কৃষি বিভাগ কাৰ্যকৰী সম্পাদক মুনীন্দ্ৰ দত্ত ছাৰ আৰু বৰুৱা ছাৰ আমাৰ পৰীক্ষা কৰাই দিছে আৰু আমাৰ ব্ৰহ্মপুত্ৰ একাডেমীৰ যি উদ্দেশ্য ছাত্ৰ-ছাত্ৰীসকলৰ এই উদ্দেশ্য আগতে যিখিনি কাৰ্যসূচী আমি অৱলম্বন কৰি আহিছোঁ তাৰ লগতে এইখিনিও আমি প্ৰচাৰ কৰিব আশা কৰোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে সহায় সুবিধা পায় আৰু ৰাইজৰ সুবিধা পালে আমি জয় জয়তে ব্ৰহ্মপুত্ৰ একাডেমী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা আপোনালোকসকললৈকে আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি গান্ধী জয়ন্তী উপলক্ষে আমি দিনজোৰা কাৰ্যসূচীৰে এই দিনটি উলহ মালহেৰে উদযাপন কৰিছোঁ আজি বিভিন্ন কাৰ্যসূচী পুৱা ভাগৰ পৰা বৰ্তমানলৈকে আমাৰ কাৰ্যসূচী চলি আছে আৰু এই দিনটোৰ লগত আমি ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যায়তনিক দিশটোৰ লগতে সহবিদ্যায়তনিক দিশটো উন্নত কৰাৰ লক্ষ্যৰে আমি এলানি চিত্ৰাঙ্কন প্ৰতিযোগিতা আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ যোৰহাট জিলাৰ বিভিন্ন ছাত্ৰ-ছাত্ৰী আহি আমাৰ মাজত উপস্থিত হৈ এই কাৰ্যসূচীটো
কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে সকলোৱে জানে যে মহামানৱ মহাত্মা গান্ধীদেৱৰ প্ৰবল নেতৃত্বত পৰাধীনতাৰ জাল ফালি স্বাধীনতাৰ হুংকাৰেৰে দেশখনক স্বাধীন কৰিবলৈ তেওঁ যি অপৰিসৰত প্ৰচেষ্টা চলাইছিল, তাৰ বাবে আজি আমি হয়তো ভাৰতবৰ্ষত মুক্ত মনেৰে ফুৰিব পাৰিছোঁ, মুক্ত মনেৰে দুআষাৰ কথা ক'ব পাৰিছোঁ। আৰু সেই প্ৰতি আমি সেই মহান ব্যক্তিসকলক এনেকৈ বিশেষকৈ আজিৰ দিনটোতে নহয়, আজিৰ প্ৰজন্মটোৱে যাতে প্ৰত্যেকটো দিনতে সেই নমস্য ব্যক্তিসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰোঁ, তেখেতসকলৰ যি প্ৰচাৰ আৰু সেই প্ৰসাৰতা আমি বৃদ্ধি কৰিবলৈ চেষ্টা কৰোঁ। মই নৱপ্ৰজন্মক আপোনালোকৰ জৰিয়তে আহ্বান জনাম যে দেশখনক স্বাধীন কৰি ৰখাৰ ক্ষেত্ৰত সেই ব্যক্তিসকলে যি অৰিহণা যোগালে, তেখেতসকলৰ অৰিহণাক আমি যাতে নৱপ্ৰজন্মটোৱে আমি স্বীকাৰ কৰোঁ, আমি নৱপ্ৰজন্মটোৱে যাতে সেই সৃষ্টিসমূহক আমি প্ৰচাৰ আৰু প্ৰসাৰতা বৃদ্ধি কৰোঁ, তাৰ প্ৰতি আমি সজাগ সচেতন হওঁ। আৰু আজি আমাৰ এই অনুষ্ঠানটিত মাজুলী যোৰহাটৰে নহয় অসমৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ মাজত তেখেতসকল আহি উপস্থিত হ'লে আমি এপাহতে তেখেতসকলকো আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, যোৰহাট।